আছু হাপেখাতি আঞ্চলিক সমিতিৰ উদ্যোগত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি সন্ধিয়া চৰাইদেউ জিলাৰ হাপেখাতি মেডিকেল তিনিআলিত সদৌ অসম হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশিষ্ট সমাজকৰ্মী আৰু শিল্পী বাণী চাংমাই বন্তি প্ৰজ্বলন কৰে। অসমৰ লগতে বিশ্বৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট এনি ভইচ। আজি পিছতে আমি খুব দুখ অনুভৱ কৰিছো, কাৰণ আমাৰ মাজৰ পৰা আমাৰ সমাজ সচেতন সাৰ্থক আমাৰ মাজত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা ইকলীয়া সম্পন্ন কৰিলে আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আজি আমি হাপেখাতি অঞ্চলৰ সমূহ ৰাইজ, সমূহ দল সংগঠন, সমূহ ব্যৱসায় একত্ৰিত হৈ তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত কৰোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ পৰাই তেখেতৰ আত্মাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আশা ৰাখিছো তেখেতে য'তেই নাথাকক সুখে শান্তিয়ে থাকক আৰু ভগৱানে তেখেতক আত্মাৰ সদ্গতিৰ বাবে শক্তি দিয়ক, তাকে কামনা কৰিছো। ধন্যবাদ। আজি সমগ্ৰ অসমবাসীক শোকসাগৰত পেলাই আমাৰ যিগৰাকী মহান শিল্পী, যিগৰাকী সমাজ সংগঠক, যিগৰাকীৰ নেতৃত্বত অসম চলি আছিল, সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আজি নোহোৱা হ'ল। আজি ভাষা নাই, ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ হ'ব, এই ক'বলৈকে আজি আমি বাগৰুদ্ধ হৈ পৰিছোঁ। আজি জিভাও নুঘূৰে। ভাবি ভাবি আজি আমি চিন্তা এনেকুৱা হৈছে যে কি হৈ গৈছে অসমখন। আজি অভিভাৱকহীন হৈ গ'ল আমাৰ অসম। গতিকে পৰৱৰ্তী দিনত সেইগৰাকী মহান শিল্পীক আমি বুকুৰ মাজত সদায় ৰাখিম। আৰু আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমি যেন আজি অকলশৰীয়া হৈ পৰিছোঁ, আজি আমি অভিভাৱকহীন হৈ পৰিছোঁ। গতিকে সেইগৰাকী মহান শিল্পী য'তে আছে শান্তিত থাকক, ভগৱন্তই কুশল কৰক আৰু তেখেতৰ কোলাত ঠাই দিয়ক। ধন্যবাদ।